বিশ্বৰ সন্মুখত ভাৰতক প্ৰতিনিধিত্ব কৰা দীপন মেধিক সম্বৰ্ধনা জ্যোতিষী অপূৰ্ব দেৱশৰ্মাৰ। বিশ্বৰ সন্মুখত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ পৰা আইৰণমেন ট্ৰাইএথলন সম্পূৰ্ণ কৰা আটাইতকৈ দ্ৰুত অসমীয়া হিচাপে পৰিগণিত হৈছে আজাৰাৰ খেলুৱৈ দীপন মেধি। আজাৰাৰ সেনা বিষয়া পবিত্ৰ মেধি আৰু তৰুবালা মেধিৰ একমাত্ৰ পুত্ৰৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে শুভাকাংক্ষী তথা আত্মীয় স্বজন। আইৰণমেন ট্ৰাইএথলন শীৰ্ষক বিশ্ববিখ্যাত সহনশীলতাৰ প্ৰতিযোগিতাত আছিল দক্ষিণ চীন সাগৰত ৩.৮ কিলোমিটাৰ মুক্ত জল সাঁতোৰ, তাৰ পিছত ১৮০ কিলোমিটাৰ চাইকেলিং আৰু ৪২.২ কিলোমিটাৰ পূৰ্ণ মাৰাথন দৌৰ। ১৭ ঘণ্টাৰ ভিতৰত সকলো ইভেণ্ট কৰিব লাগিছিল উক্ত প্ৰতিযোগিতাত, কিন্তু সাঁতোৰ, দৌৰ আৰু চাইকেলিং সৰ্বমুঠ ১৩ ঘণ্টা ১১ মিনিট ২৩ ছেকেণ্ডৰ ভিতৰতে সফলতাৰে এই দুঃসাহসিক প্ৰতিযোগিতা সম্পূৰ্ণ কৰি বিশ্বজুৰি সন্মানিত আইৰণমেন উপাধি লাভ কৰিছে দীপন মেধিয়ে। এই সাফল্যৰ পিছতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ দখলাস্থিত বীণাপানী জ্যোতিষী কাৰ্যালয়ৰ স্বত্বাধিকাৰী তথা বিশিষ্ট সমাজকৰ্মী জ্যোতিষী অপূৰ্ব দেৱশৰ্মাই বিশেষভাৱে সম্বৰ্ধনা জনায় খেলুৱৈ দীপন মেধিক। লগতে তেওঁৰ ভৱিষ্যত জীৱন উন্নতিৰ শিখৰত ধাৱমান হওক তাৰ কামনা কৰে। বহুত বেছি ভাল লাগিছে, মোৰ কাৰণে বহুত ডাঙৰ কথা। তেওঁ ইমানখিনি ব্যস্ততাৰ মাজতো আহি পেলাই মোক সম্বৰ্ধনা জনাইছে, এইটো মোৰ কাৰণে বহুত ডাঙৰ ব্লেছিংছ হয়। আৰু ডেফিনেটলি ইন কামিং টাইম যিমানবিলাক খেল আছে মই তাতে আৰু বেষ্ট দিব চাম, আৰু সেই এই ব্লেছিংছটো লৈ পেলাই আৰু বেষ্ট দিব চাম। নমস্কাৰ। প্ৰথমতে মই দীপন মেধি ডাঙৰীয়াৰ তেখেতক লৈ মই শ্ৰদ্ধাঞ্জলি দিছোঁ, কাৰণ অসমৰ ভিতৰত তেখেতে যি খেল খেলি আমাৰ অসমত এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে তেখেতক মোৰ ফালৰ পৰা যথেষ্ট পৰিমাণে আশীৰ্বাদ তথা তেখেতৰ মৰম জনালোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে ইয়াৰ পিছতো তেখেতে এনেকুৱা ধৰণৰ খেল খেলে আমাৰ অসমত আৰু এটা ভাল সুনাম অৰ্জন কৰিব পাৰে, আৰু নেক্সট বাৰ যাতে তেখেতৰ ওচৰত আৰু আহিবাৰ মই এটা সুবিধা পাম। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600, আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।